ৰফিকুল ইছলাম নামৰ এজন মিয়া ব্যক্তিয়ে আহি আমাৰ য'ত ঐতিহাসিক আমাৰ ৰংঘৰত আৰু যিহেতু ঐতিহাসিক শিৱসাগৰত তেওঁ যি ভাবুকি প্ৰদানে যি বক্তব্য ৰাখিছে আমি এই বক্তব্য আমি অসমীয়া যুৱ মঞ্চত ধিক্কাৰ জনাইছোঁ আৰু আজি আমি ৰফিকুল ইছলামৰ নামত আমি এজেহাৰ দিবলৈ আহিছোঁ আজি শিৱসাগৰ সদৰ থানাত এইটো কাৰণে দিবলৈ আহিছোঁ যিহেতু আমাৰ শিৱসাগৰখন শান্তি সম্প্ৰীতি আৰু অসমীয়া জাতিৰ ঐক্য আৰু এই বৰঘৰত আহি তেওঁ ৰফিকুল ইছলামৰ নামৰ মিয়াজনে আজি আমাৰ অসমীয়া জাতিটোক লৈ তুচ্ছ তাচ্ছিল্য শব্দ কৰি তেওঁ আমাক ধমকি দিছে ভাবুকি দিছে আৰু এই ৰফিকুল ইছলামক অতি সোনকালে গ্ৰেপ্তাৰ কৰিবৰ বাবে আমি শিৱসাগৰ আৰক্ষীক লগতে অসম চৰকাৰক দাবী জনাইছোঁ 24 ঘণ্টা সময় দিছোঁ 24 ঘণ্টাৰ ভিতৰত যদি ৰফিকুল ইছলামক যদি গ্ৰেপ্তাৰ নকৰে তেওঁৰ ঘৰ হৈছে বঙাইগাঁৱত আমি বঙাইগাঁৱৰ পৰা তেওঁক ধৰি আনি য'ত আমি সম্প্ৰীতি আজি শিৱসাগৰখন হিন্দু মুছলমান আমি এক হৈ আছোঁ আমাৰ সম্প্ৰীতি হিচাপে আমি এনাজৰীডাল কেতিয়াও ভাগিবলৈ দিয়া নহ'ব কোনোবাই যদি এজন ৰফিকুল নামৰ এজন মিয়াই আহি যদি আমাৰ ৰংঘৰত আহি যদি বক্তব্য ৰাখে এনেকুৱা বক্তব্য আমি আজি অসমীয়া যুৱ মঞ্চত স্পষ্টভাৱে কৈছোঁ ৰফিকুল ইছলামক 24 ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব লাগিব যদি গ্ৰেপ্তাৰ নকৰে কিন্তু আমি নিজেই ব্যৱস্থা গ্ৰহণ কৰিম আৰু আমি অসম চৰকাৰক দাবী জনাইছোঁ মুখ্যমন্ত্ৰীকো ক'ব বিচাৰিছোঁ ৰফিকুল ইছলামক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি তেওঁ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি আজি শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছোঁ ৰফিকুল ইছলাম নামৰ এজন মিয়া ব্যক্তিয়ে আহি আমাৰ য'ত ঐতিহাসিক আমাৰ ৰংঘৰত আৰু যিহেতু ঐতিহাসিক শিৱসাগৰত তেওঁ যি ভাবুকি প্ৰদানে যি বক্তব্য ৰাখিছে আমি এই বক্তব্য আমি অসমীয়া যুৱ মঞ্চত ধিক্কাৰ জনাইছোঁ আৰু আজি আমি ৰফিকুল ইছলামৰ নামত আমি এজেহাৰ দিবলৈ আহিছোঁ আজি শিৱসাগৰ সদৰ থানাত এইটো কাৰণে দিবলৈ আহিছোঁ যিহেতু আমাৰ শিৱসাগৰখন শান্তি সম্প্ৰীতি আৰু অসমীয়া জাতিৰ ঐক্য আৰু এই বৰঘৰত আহি তেওঁ ৰফিকুল ইছলামৰ নামৰ মিয়াজনে আজি আমাৰ অসমীয়া জাতিটোক লৈ তুচ্ছ তাচ্ছিল্য শব্দ কৰি তেওঁ আমাক ধমকি দিছে ভাবুকি দিছে আৰু এই ৰফিকুল ইছলামক অতি সোনকালে গ্ৰেপ্তাৰ কৰিবৰ বাবে আমি শিৱসাগৰ আৰক্ষীক লগতে অসম চৰকাৰক দাবী জনাইছোঁ 24 ঘণ্টা সময় দিছোঁ 24 ঘণ্টাৰ ভিতৰত যদি ৰফিকুল ইছলামক যদি গ্ৰেপ্তাৰ নকৰে তেওঁৰ ঘৰ হৈছে বঙাইগাঁৱত আমি বঙাইগাঁৱৰ পৰা তেওঁক ধৰি আনি য'ত আমি সম্প্ৰীতি আজি শিৱসাগৰখন হিন্দু মুছলমান আমি এক হৈ আছোঁ আমাৰ সম্প্ৰীতি হিচাপে আমি এনাজৰীডাল কেতিয়াও ভাগিবলৈ দিয়া নহ'ব কোনোবাই যদি এজন ৰফিকুল নামৰ এজন মিয়াই আহি যদি আমাৰ ৰংঘৰত আহি যদি বক্তব্য ৰাখে এনেকুৱা বক্তব্য আমি আজি অসমীয়া যুৱ মঞ্চত স্পষ্টভাৱে কৈছোঁ ৰফিকুল ইছলামক 24 ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব লাগিব যদি গ্ৰেপ্তাৰ নকৰে কিন্তু আমি নিজেই ব্যৱস্থা গ্ৰহণ কৰিম আৰু আমি অসম চৰকাৰক দাবী জনাইছোঁ মুখ্যমন্ত্ৰীকো ক'ব বিচাৰিছোঁ ৰফিকুল ইছলামক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি তেওঁ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি আজি শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছোঁ।